হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। ছোৱালীজনী স্কুলৰ পৰা লৈ আহি দৌৰা দৌৰিকৈ কামত লাগি গ'লোঁ। প্ৰথমতে ভাতকেইটা মই ইণ্ডাকশ্যনত বহুৱাই দিলোঁ। তাৰ একফালে মই তৰকাৰী বনাম বাৰু। আজি ভাবিছোঁ কাৱৈ মাছ আৰু আলু জোল বনাম। সেয়ে লৈছোঁ মই কাৱৈ মাছ। এই কাৱৈ মাছকেইটা মই আনিছিলোঁ ঘৰৰ পৰা। যেতিয়া মই মাহঁতৰ ঘৰত গৈছিলোঁ তেতিয়া মায়ে মোক দি পঠাইছিলে। মই কাৱৈ মাছকেইটা ফ্ৰাই কৰি ল'ম। মই কাৱৈ মাছ 4টাহে লৈছোঁ, কাৰণ আমি মানুহ ঘৰত 2জনে, ছোৱালীজনী আৰু মই। হাজবেণ্ডে কামত গৈছে, তেখেতে ৰাতিহে আহি খাব। মই কেৰাহী লৈছোঁ, কেৰাহীত তেল ভৰাই দিছোঁ, আদা ৰহুন পিচি দিছোঁ আৰু জ্বালা মছলা যিখিনি লাগে মই ইয়াত দি দিছোঁ। তাৰপিছত মই আলুখিনিতে বহুৱাই দিম বাৰু। আলুখিনিতে আদা হোৱাৰ পিছত মই কাৱৈ মাছকেইটা পেলাই দিম আৰু এখন জোল বনাম। ধুনীয়াকৈ আমি 2জনীয়ে খাম। আমি ঘৰত মানুহ 2জনে, সেই গতিকে এখন তৰকাৰী বাৰু আমাৰ হৈ যায়। বেছি তৰকাৰী আমাৰ প্ৰয়োজন নাই। তৰকাৰীখিনি মই প্ৰথমতে বনাই ল'ম। আমাৰ ছোৱালীজনীয়ে মাছ মাংস নোহোৱাকৈ ভাতে নাখায়। তৰকাৰীখিনি হৈ গ'ল। ছোৱালীজনীক মই ভাতকেইটা খুৱাই দিম, কাৰণ কাৱৈ মাছ তাই নিজে খাব নোৱাৰে কটা বজিব গ'লত। সেই গতিকে মই নিজে খুৱাই দিছোঁ তাইক। তাৰপিছতে মই খাম বাৰু।